নমস্কাৰ আজিৰ মোৰ বিষয়বস্তু হ'ল এখন সৰু কিতাপ যাৰ পৃষ্ঠা খুব বেছি 20 বা 30 2000 চনৰ আগৰ যিসকলৰ জন্ম হৈছিল তেওঁলোকৰ বাবে এখন পৰিচিত কিতাপখনক আমি পাৱাৰ চশমা বুলি ক'ব পাৰোঁ যাৰ অবিহনে জগত অন্ধকাৰ আমি সৰুতেই এনেকুৱা এযোৰ পাৱাৰ চশমা পাইছিলোঁ যিযোৰ পিন্ধি আমি জগত দেখিছিলোঁ অনুমান কৰিব পাৰিবনে চশমাযোৰ বৰ্তমান সময় হয়তো নুবুজিব কিয়নো শিক্ষা পদ্ধতিৰ সংস্কাৰ হৈছে ডিজিটেল যুগৰ আগ্ৰাসনে হয়তো চশমাযোৰ সলনিও কৰিছে হয় এই চশমাযোৰ হ'ল প্ৰথম আমাৰ মাতৃভাষাত শিকা অসমীয়া ধাৰাপাত মনত পৰিছেনে যাক আমি নেওতা বুলিও কওঁ কি নাই ইয়াত এককৰ পৰা কোটিলৈ পৰিচয় দেখোন এই ধাৰাপাতখনে আমাক দিছিল ইংৰাজীৰ নেওতা ৰোমান সংখ্যা যোগ নেওতা বিয়োগ নেওতা পুৰণৰ নেওতা পুৰণৰ মাজু নেওতা পুৰণৰ বৰ নেওতা অসমীয়াত মুদ্ৰাৰ চিনাকি জোখমাক আৰু ওজনৰ ব্যৱহাৰ অসমীয়াত দূৰত্বৰ ব্যৱহাৰ অসমীয়াত জুলীয়া বস্তুৰ জোখমাপ সোণ ৰূপৰ ওজন গোটা বস্তুৰ গণনা অসমীয়া মাহৰ নাম অসমীয়া বাৰৰ নাম ভূমিৰ পৰিমাণ কালিৰ পৰিচয় কি নাছিল ইয়াত সৰুতে যদি আমি এইখন শিকি নাহিলো হয় আমাৰ কি অৱস্থা হ'ল হয় আপুনি এবাৰ ভাবকচোন আকৌ এবাৰ আপুনি শৈশৱলৈ ঘূৰি যাওকচোন সেই যে ঘূৰি ঘূৰি আমাৰ শ্ৰেণীটোৰ ল'ৰা ছোৱালীবোৰে চিঞৰি চিঞৰি গাইছিল একৰ এক গল থাকিল শূন্য দুইৰ এক গল থাকিলে আকৌ সেই মনত পেলাওক পুৰণৰ বৰ্ণেওতাখন 11 121 11 12 132 11 13 143 11 14 154 হয় নে নহয় খেলি মেলি হৈছে নেকি যদি খেলি মেলি হৈছে খুব বেয়া কথা পাহৰি নাযাব মাত্ৰ 10 টকা মূল্যৰ এই ধাৰাপাতখন তেতিয়া সম্ভৱ 2 টকা 3 টকা আছিলে এতিয়া মাত্ৰ 10 টকা এইখন মই এতিয়া চাইছোঁ এইখন 10 টকা মাত্ৰ এইখনেই যদি আমি শিকিব পাৰোঁ যথেষ্ট মাত্ৰ 20 বা 30 পৃষ্ঠাৰ যদি এই ধাৰাপাতখন আমি শিকি ল'লোঁ ইয়াক আয়ত্ত কৰিলোঁ এয়াই যথেষ্ট মোৰ অনুভৱ সেয়া আপোনাৰ অনুভৱ কি আপুনি জনাব ধন্যবাদ